প্ৰাক্তন ছাত্ৰ হিচাপে বিদ্যালয়খনক সকলোকে উৰুলি দিবলৈ অনুৰোধ জনাইছোঁ। আজি এই শুভ মুহূৰ্তত বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এই পবিত্ৰ ভূমিত বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহ 2024 আজি শুভাৰম্ভণি এই মুহূৰ্তত পতাকা উত্তোলন কাৰ্যসূচী সম্পন্ন কৰা হৈছে। আপোনালোকে জানে যে এটা সময় আছিল ভাৰতবৰ্ষ যেতিয়া স্বাধীনতা ভাৰতবৰ্ষে লাভ কৰিছিল 1947 চনৰ কথা, ঠিক সেই সময়ত ভাৰতৰ বিভিন্ন অঞ্চলত বা গাঁও অঞ্চলৰ সেই সময়ৰ সমাজখনে কেনেদৰে নতুন দিনৰ আৰম্ভণি কৰিব পাৰি সেই চিন্তাত নিজস্ব কেপাচিটি নিজস্ব সামৰ্থ্য অনুসৰি কাৰ্যসূচীয়ে আগবঢ়াই নিব বিচাৰিছিল। আৰু ঠিক এটা কথা সভ্যতাৰ দাবী আছিল যে শিক্ষা আহৰণ কৰাত এটা অতি প্ৰাথমিকতা দিবলগীয়া এটা বিষয় আছিল। সেই যিটো প্ৰেৰণা বা সেই চেতনা ভাৰতৰ জাতীয় চেতনা, সেই প্ৰেৰণাতেই আমাৰ এই অঞ্চলত এই বেতবাৰীৰ পূব প্ৰান্তত এই কুৱেখনা বিলৰ কাষত দিচাঙৰ পাৰত চিকলহৰীয় হাবিৰ কাষত অগণন কৃষিজীৱী ৰাইজৰ সহযোগত সৌ নদীৰ পাৰত ইয়াৰ পৰা ঠিক 300-4 কিলোমিটাৰ আঁতৰত কুৱেখনা ডুবিৰ পাৰত বাঁহগড় তিনিআলি এম ই স্কুল হিচাপে প্ৰতিষ্ঠিত হৈছিল 1953 চনত। আৰু সেই দিন ধৰি এই বিদ্যা মন্দিৰৰ দুপট্টোপে উন্নতিৰ শিখৰত যাব ধৰিলে। তাৰপিছত 1956 চনত বাঁহগড় উচ্চ মাধ্যমিক বিদ্যালয় ৰূপে উন্নীত হ'ল। আৰু এইদৰে আহি আজি কেইবছৰমানৰ আগত আজি বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয় ৰূপে আজি প্ৰতিষ্ঠিত হৈছে। এই গোটেই অঞ্চলটোৰ বাসিন্দাসকলৰ কাৰণে অত্যন্ত গৌৰৱৰ বিষয়। আৰু এই বিদ্যালয়তে এই অতিকৈ পিছপৰা গ্ৰাম্য অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে এই শিক্ষানুষ্ঠানৰ যোগেদি শিক্ষা আহৰণ কৰি ইয়াৰ পাছত নিজস্ব ধৰণে সংস্থাপিত হৈ বা আৰু উচ্চ পৰ্যায়ত শিক্ষা আহৰণ কৰি নিজক আৰু সুপ্ৰতিষ্ঠিত কৰি আমাৰ সমাজখনক জীৱিকা ৰাখিছে। আৰু এই বাঁহগড় উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ষেত্ৰত আমি বহু কথা আছে, আপোনালোকে বিভিন্নগৰাকী অভিজ্ঞ ব্যক্তিৰ পৰা জানিব পাৰিব। এই মুহূৰ্তত সিমানবোৰ কথালৈ আমি নাযাওঁ, কিন্তু এই ক্ষেত্ৰত এটা কথা আমি সদায় শ্ৰদ্ধাৰে সোঁৱৰিব লাগিব যে যিহেতু গৰাখহনীয়াৰ কবলত পৰিব ধৰা এই প্ৰথম প্ৰতিষ্ঠাৰ স্থানৰ পৰা এই বৰ্তমানৰ স্থানলৈ এই মহান বিদ্যাৰ এই মন্দিৰটি সুন্দৰভাৱে স্থাপন কৰাৰ বলিষ্ঠ নেতৃত্ব প্ৰদান কৰিছিল আমাৰ শ্ৰদ্ধাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক মূৰ্চন্দ্ৰ দিহিঙা ছাৰে। আজি তেখেতৰ এই প্ৰাংগণত মূৰ্চন্দ্ৰ ছাৰৰ প্ৰথমগৰাকী প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক তেখেতৰ পূৰ্ণ অৱয়ব প্ৰতিমূৰ্তি স্থাপিত হ'ল। গতিকে তেখেতৰ আমি পুনৰবাৰ এই মুহূৰ্তত মোৰ অন্তৰৰ ফালৰ পৰা সকলোৰে হৈ শ্ৰদ্ধা নিবেদিলোঁ। আৰু আমি এই বিশ্বাস ৰাখিম, এই আশা ৰাখিম ছাৰে যাতে আমাক আহিব ধৰা অনাগত দিনত
আমাক যাতে সকলোকে ছাত্ৰ ছাত্ৰী শিক্ষক তথা এই অঞ্চলৰ অভিভাৱক সমাজ সকলোকে যাতে তেখেতে আমাক প্ৰেৰণা যোগাই থাকে এই বিশ্বাস আমি অন্তৰত পুহি ৰাখিছোঁ। আৰু এই পতাকা উত্তোলনৰ এই স্থলীত বেলেগে মই বক্তৃতা দিয়াৰ ব্যৱস্থা ভবা নাই, মাত্ৰ সকলোকে পুনৰবাৰ মই ধন্যবাদ যাচিছোঁ। আৰু এই যিটো আমাৰ বৰ্ষজোৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰী সমাৰোহৰ কাৰ্যসূচী ল'ব বিচাৰিছে, আজি হৈছে শুভাৰম্ভণি। ইয়াৰ পাছত আমাৰ উদযাপন সমিতিয়ে সমাজ উদযাপন সমিতিয়ে সময় উপযোগী বিভিন্ন কাৰ্যসূচী হয়তো হাতত ল'ব। স্থান অতি পতাৰ সংকল্প আমাৰ আছে। গতিকে এই মুহূৰ্তত সকলোকে সভাপতি মহোদয়লৈ ধন্যবাদ থাকিল। ইতিমধ্যে আমাৰ আজি প্ৰথম আমাৰ